ধুবুৰীত টকা ধাৰ দিয়াই কাল হ'ল এটি পৰিয়ালৰ। ধাৰে দিয়া টকা ঘূৰাই নোপোৱাৰ চকত ধুবুৰীৰ এজন ব্যৱসায়ী হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক আঁকোৱালি লোৱাৰ দৰে এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰে বিয়লি 4 বজাত পৰিয়ালৰ অভিযোগ অনুসৰি ধুবুৰী চহৰৰ 15 নং ৱাৰ্ডৰ এইজন নিতু ৰয় নামৰ লোকজনে 14 নং ৱাৰ্ডৰ ঘোষপাৰা অঞ্চলৰ প্ৰয়াত বাসিন্দা প্ৰকাশ সাহাৰ পৰা যোৱা বৰ্ষত 6,70,000 টকা ধাৰ লয়। কিন্তু টকাখিনি এটা সময়ত নিতু ৰয়ে আদায় নিদিয়াত শোকস্তব্ধ হৈ পৰে প্ৰকাশ সাহা। দীৰ্ঘদিনে ঘূৰি ঘূৰি নিতু টকাখিনি ঘূৰাই নোপোৱাত চকত প্ৰকাশ কৰি হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত হৈ পৰে। কিন্তু তাৰ পিছতো নিতু ৰয়ে আজিলৈকে টকাখিনি ঘূৰাই নিদিয়াত ধুবুৰী সদৰ আৰক্ষী থানাত প্ৰকাশ সাহাৰ পত্নীয়ে এখন এজাহাৰ দাখিল কৰে। স্বামীহাৰা পত্নীয়ে আৰক্ষী থানাত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কান্দোনত ভাগি পৰে। তেওঁৰ স্বামীয়ে দিয়ে টকাখিনি ঘূৰাই পোৱাৰ ক্ষেত্ৰত পত্নী আৰু প্ৰকাশ সাহাৰ ভগ্নীয়ে বিচাৰিছে এতিয়া আৰক্ষীৰ সহায়। মোৰ হাজবেণ্ডৰ লগত আৰু এইটো মোৰ বিৰাট ক্ল'জ আছিলে ভণ্টি। তো ইয়াৰ লগতে কথা পতা হৈছে মই নাজানো ইমান হেৰি। টকা কিমান টকা কাক দিছিল? 6,70,000 টকা। লাষ্ট মোমেণ্টত মোক কৈছিলে যে মই টকা ঘূৰাই ল'ম বুলি, কিন্তু মোৰ কাকত কৈছিলে যে টকাটো ঘূৰাই নিদিয়ে বুলি। তাৰপিছত টেনশ্যনত বহুত ৰাতি কান্দিছিলে। তাৰপিছত আৰু আগৰ পৰাই মানে হাই প্ৰেছাৰটো, কিন্তু সিদিনা বেছি হৈছে ট্ৰিটমেণ্টটো, কিন্তু ৰাতি বহুত হাই প্ৰেছাৰ। তাৰপিছত আৰু উপায় নাই আৰু লাষ্ট মোমেণ্টত এনেকুৱা হ'ল আৰু। কিন্তু টকাটো এতিয়ালৈকেও ঘূৰাই নিদিয়ে। মইতো নাই, মই গোৱালপাৰাতে থাকোঁ। এই ভণ্টি যায় আৰু যায়, মোৰ মানে ভণ্টিৰ হাজবেণ্ডটো যায়, কিন্তু একে কথা কয়। বৰ্তমান মোৰ ঘৰৰ পৰিৱেশ মোৰ মানে শাহুটোতো এনেকুৱা দুৰ্বল হৈ বিচনাতে আছে আৰু মইতো নাই, মোৰ পজিশ্যনে নাই ইয়াতে থাকা বুলি। তো মই ঘৰতে গুচি গৈছোঁ, গোৱালপাৰাতে আছোঁ। তো মোৰ টকাটো সন্মানে ঘূৰাই লাগে, এইটোৱে আৰু। মানে এই ঘটনাৰ কাৰণে আপুনি আজি স্বামীহাৰা হ'ল? নহয়, মই এইটো নকওঁ যে মোৰ এইটোৱে যে এইটো নকওঁ যে মোৰ এইটো হোৱাতেই হ'ল, কিন্তু নহয়, মোৰ স্বামী মানে সিদিনা ৰাতি আহিছিলে, এইটো কথাতে উল্লেখ কৰিছিলে, মোৰ লগত এইটো কথাই হৈছিলে যে মই টকাটো ল'বলৈ গৈছিলোঁ, কিন্তু সি নিদিলে। কিন্তু এইটো কথা হোৱাৰ পিছতেতো বেমাৰটো হ'ল আৰু তাৰপিছতো মোৰ লগত আৰু কথা নাই। তো এইটোৱে মই মানিম নে? এইটোৱে মই মানিম যে এইটো হোৱাতে মোৰ স্বামীৰ এইটো হৈছে আৰু। তো এইটো মই সন্মানে এইটো টকাটো বিচাৰো আৰু ইয়াৰ কাৰণে মই আইনত আহিছোঁ। তো সন্মানে মোৰ মানে যেনেকুৱা সন্মানে মোৰ মানে হাজবেণ্ড টকাটো তালৈকে দিছিলে, সেইটো ঘূৰাই লাগে আৰু শাস্তিটো বিচাৰো। মোৰ দাদাৰ ব্যক্তি, মোৰ দাদা এজন মানুহৰ নিতু ৰয় নাম। এই নিতু ৰয়, তাৰ দেউতা মানে এখেতৰ দেউতাৰ নাম হ'ল তাৰিণী ৰয়, কলেজ নগৰত ঘৰ। এই মানুহজন দাদাৰ ওচৰৰ পৰা টকা লৈছিলে ধাৰ হিচাপে 6,70,000 নিতু ৰয় লৈছিলে। তাৰপিছত দাদাই টকাটো চাইছিলে যেতিয়া ঘূৰাই, তেতিয়া মানে টকাটো কৈছিলে দিম বুলি, দিয়া নাছিলে। জানুৱাৰী 13 তাৰিখে দাদাক ক'লে যে ঠিক আছে, তুমি আহা, মই দিম টকাটো। ৰাতিত গৈছিলে দাদা 9টা বজামান। তেতিয়া দাদা গৈ দাদাক কৈ দিছে মই নিদিওঁ আৰু টকা, চব ডিনাই কৰি দিছে। ডিনাই কৰি দিয়াৰ পিছত দাদাই হেৰি কৰিছে, ঘূৰাই মোক ফোন কৰিছে। তাৰ পৰা ফোন কৰি মোক ক'লে যে ভণ্টি এনেকুৱা মানে এই কান্দা নিচিনা হৈছে। মই কৈছোঁ ঠিক আছে, ঘৰত আহা না, তুমি ঘৰত আহা, তাৰপিছত হ'ব। তাৰপিছত আহি মানে আমাৰ ডাঙৰ বৌ, দাদাৰ ৱাইফকো কৈছে ঘৰত আহি। তাৰপিছত মোক ক'লে যে মইতো এতিয়া মই কি কৰিম, মোকতো টকা নিদিব বুলি ক'লে আৰু। তাৰপিছত মই কৈছোঁ ঠিক আছে, এটা ব্যৱস্থা হ'ব।
জানুৱাৰী 13 তাৰিখৰ ঘটনা 14 তাৰিখে জানুৱাৰী 9টা বজাত ৰাতিপুৱা ষ্টপ হৈ যায়, প্ৰেছাৰ ষ্টপ। তাৰপিছত আমাৰ এইটো লৈ এই টেনশ্যনতে গোটেই ৰাতি আৰু মানে টোপনিও অহা নাই, বডিৰ লগত কান্দিছে, মই এতিয়া কি কৰিম। তাৰপিছত ৰাতিপুৱা 9টা বজাত ষ্টপ হৈ ঘৰতে মানে আধা ঘণ্টা নিচিনা আছিলে। তাৰপিছত মোক খবৰ দিছে, মই গ'লোঁ, যোৱাৰ পিছত দাদাক লৈ গ'লোঁ চিলাৰায় হস্পিটেলত। চিলাৰায় হস্পিটেল লোৱাৰ পিছত মানে হেৰি কৰিছোঁ, তাতেই ভমিটিং হৈছে আৰু মানে ভমিটিং হোৱাৰ পিছত আমালোকে গুৱাহাটীতো ল'ব নোৱাৰিলোঁ, বহুত দূৰ, সেইকাৰণে ওচৰত কোচবিহাৰত লৈছিলোঁ। ৰাতি 10:30 বজাত মানে কোচবিহাৰত ভেণ্টিলেশ্যনতে মানে এই পইচাৰ টেনশ্যন। পইচাৰ টেনশ্যনত। আপোনাৰ দাদাৰ নাম কি আছে? মোৰ দাদাৰ নাম প্ৰকাশ ঘোষ আৰু ভাল নাম অমিত। টকাটো কিমান 6,70,000। কিমান চনত লৈছিল? 3 তাৰিখ 2023, 3/6 আৰু মানে 2023 আছে। এতিয়া কি কৰিব? এতিয়া মই প্ৰশাসনৰ ওচৰত আহিছোঁ, মানে মোক হেল্প কৰিব লাগে। মোৰ মানে দাদাটো গুচি গ'ল, টকাটো পালে ইয়াৰ বিৰাট ভালদৰে এনে কঠোৰ মানে একশ্যন ল'ব লাগে, মানে যাতে শাস্তি পায়। শাস্তি দিয়াৰ কাৰণে মোক এজিহাত দিলোঁ মই। টকাটোৰ কাৰণে মোৰ দাদাৰ মৃত্যু হ'ল। আৰু এটা কথা আপুনি কৈছে অলপ আগত, এইটো হৈছে তেওঁ নেকি? তেওঁ মোৰ মা এতিয়া যি পজিশ্যনত আছে, মই 2টা ডক্টৰৰ আণ্ডাৰত আছে, এতিয়াও চব আছে মাৰ, ধ্ৰুৱজ্যোতি বৰা আৰু উমৰ ফাৰুক, 2টা ডক্টৰৰ আণ্ডাৰত আছে। এই ৱাইফ যে আছে আমাৰ ডাঙৰ বৌ 2টা ডক্টৰৰ আণ্ডাৰত আছিলে, এতিয়াও আছে। ডিপ্ৰেশ্যনত গৈছিলে, এতিয়া ভাল পাইছে অলপ। মানে এই ঘটনাই গোটেই এই ঘটনাই